Hello everyone, স্বাগতম জনাইছো মোৰ পুনৰ এটা ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো আজি দেখাবলৈ ওলাইছো এটা সিলাই মেচিন আৰু আজি সিলাই মেচিন এটাৰ ওপৰতে ৰিভিউটো দিম মোক ভিডিঅ' এটাত এগৰাকীয়ে কমেন্ট কৰিছিলে যে মই সিলাই মেচিন এটা লৈছিলো দুমাহ মানৰ আগতে কেনেকুৱা হ'ব কি কথা তেতিয়া মই সিলাই পেলাই দেখাম বুলি কৈছিলো কিন্তু দেখুৱাহে হোৱা নাই আজি তেওঁ মানে হেতু যেতিয়া কমেন্টটো কৰিলে মোৰ তেতিয়াহে আসলতে মনত পৰিছে যে মই আপোনালোকক সিলাই পেলাই দেখাম বুলি কৈছিলো আজি গতিকে সিলাই কৰি সম্পূৰ্ণ ৰিভিউটো দিম এতিয়া চাও আমি সিলাই মেচিনটো কোড কি আছে সকলোখিনি চাম গোটেই ভিডিওটো আপোনালোকে চাই থাকিলে গম পাই গৈ থাকিব ওপৰৰ এই বাটনটো যে টিপি দিলে মানে বেজিটোৰ ওচৰত এটা লাইট আছে হেতু জ্বলি যায় আৰু মাজৰ বাটনটো টিপি দিলে মানে মেচিনটো ষ্টাৰ্ট হৈ যায় আৰু তলৰটো কি দিছে মই হেতুহে ভালদৰে ধৰিব পৰা নাই আৰু ওপৰৰ যে এডাল দেখিছে অকমান এনেকে সোমোৱাই থোৱা থাকে ধৰি পেলাই যদি অলপ ওপৰলে দাঙি দিয়ে তাত গুলিটো সোমোৱাই ল'ব পাৰি আৰু সেইফালে এটা জুং আছে তাত ববিনটো সোমোৱাই ল'ব পাৰি ফিল কৰিব লাগিব কেনেকৈ ৰছীডাল লগাব লাগে কেনি লগাব লাগে সেই সকলোখিনি মই দেখুৱাই আছোঁ খালি আপোনালোকে স্কিপ নকৰাকৈ চাব তেতিয়া গম পাব মোৰ নিচিনাকৈ মানে যিসকলে সিলাই মেচিনৰ বিষয়ে একো নাজানে তেওঁলোকৰ সুবিধা হ'ব আৰু জনাসকলে দেখা মাত্ৰকে গম পাব বাৰু আৰু দেখিবলৈ যে ইমান মৰম লগা নহয় খুব মৰম লাগে আপোনালোকে কৰবাত লৈ যাওঁ বুলি ক'লেও বেগত ভৰাই লৈ যাব পাৰে কাৰণ এইটো লাইনৰ দ্বাৰাই চলে ন তাৰ পাছত আৰু ক'বলৈ গ'লে আৰু এটা কথা কওঁ চাইনিজ বস্তু এইটো যদি এবাৰ বেয়া হয় কিন্তু সহজতে ভাল কৰিব পৰা নাযায় সেইটো মন কৰিব লাগে আৰু এইটো হ'ল ববিন সোমোৱা জেগা তেওঁলোকে এই ববিনটো আকৌ লগতে সোমোৱাই দিছে এইটো মই সোমোৱা নাই তেওঁলোকে দি পঠিয়াইছে এনেকৈ আৰু এই গোল যে এইটো দেখিছে এনেকৈ যদি পকাই দিয়ে নহয় বেজিটো ওপৰলৈ দাং খাই যায় আৰু তেতিয়াই ৰছীডাল ভালদৰে সোমোৱাই ল'ব পাৰি আৰু এইটো মানে টাচ কৰি দিলে ভিতৰলৈ সোমাই যায় ইয়াতে ববিনটো সোমোৱাই লৈ ফিল কৰিব লাগিব মানে পিছত আপোনালোকে চাইড জেগা যে দেখিছে এটা তলৰ যিটো ফুটা সেই তাত দি পেলাই চাৰ্জত দি ডাইৰেক্ট লাইনৰ দ্বাৰা চলাব পাৰি আৰু ওপৰৰ যিটো চিষ্টেম আছে সেইটোৱেদি ভৰিয়েদি টাচ কৰিও মানে মেচিনটো চলাব পাৰি এতিয়া মই আপোনালোকক হাতেদি চলাই দেখাম আৰু লগত দিছে এখন বোৰ্ড যি নেকি আপোনালোকে লগাওঁতে অলপ ওপৰৰ পৰা লগাব তেতিয়া ধুনীয়াকৈ খাপ খাই যাব যেতিয়া অলপ তললৈ লগায় তেতিয়া ঢিলা হয় আৰু মই যেন কৈছিলোঁ চাৰ্জত লগাব পাৰি এইডাল হ'ল চাৰ্জাৰডাল তলৰ যিটো ফুটা আছে তাত লগাই দি ডাইৰেক্ট লাইনত লগাই দি সেই মাজৰ বুটামটো টিপি দিলে মেচিনটো ষ্টাৰ্ট হৈ যাব আৰু এইকেইটা হৈছে ববিন বহুতকেইটা দিয়ে তেওঁলোকে এইকেইটা খালী ববিনো দিয়ে আৰু এটা সেইটো ৰেডি কৰি দিয়ে পঠিয়ায় আৰু মই যেন কৈছিলোঁ গুলিটো থৈ ল'ব পাৰি সেইটো তাত গুলিটো ভৰাই ল'ব পাৰি অকণমান দাঙি দিলে দাং খাই যায় আৰু চাৰ্জাৰ এইডালতে মই লগাই তাৰপৰা আপোনালোকক দেখাম কেনেকৈ ববিনটো আকৌ লগাব পাৰি সকলোখিনি মই দেখাই আছোঁ আপোনালোকে খালি ভিডিঅ'টো চাই থাকক আৰু এইটো ববিনটো সিফালে সেয়া মই ফিল কৰি ল'লোঁ লোৱাৰ পিছতে ইয়াত আকৌ কেনেকৈ লগাব লাগে সেইটোকে দেখাবৰ কাৰণে মই খুলি পেলালোঁ মই লগাইছিলোঁ বাৰু তাৰ পৰা এইটো হ'ল ববিনটো এনেকৈ সোমোৱাই দি অকণমান পকাই দিলেই হ'ল ববিনটো লাগি যাব আৰু এতিয়া আহক সূতাডাল কেনেকৈ লগাব লাগে সেইটো দেখাওঁ আৰু যিসকল চিলাই মেচিনৰ লগত জড়িত তেওঁলোকে ভালকৈয়ে জানে যিসকল একেবাৰে মোৰ গতে নাজানে তেওঁলোকক দেখাইছোঁ সেয়া দেখিলেনে ওচৰৰ ফুটা এটা যে আছে সেইফালেদি সোমোৱাই সেইটা গোলকৈ থকা সেইটো ওপৰেদি আনিব লাগিব কাষতে থকা লিপলিপিখনত সোমোৱাব লাগিব তাৰ কাষত আৰু এটা মানে এনেকৈ দি থোৱাই থাকে আৰু আপোনালোকে ধৰিব পাৰিবই সেইফালেদি সোমোৱাই বেজিটোৰ ওচৰতো আছে এটা সেইফালেদি সোমোৱাই দি লাষ্টত একেবাৰে বেজিত সোমোৱাই দিব লাগিব আৰু বেজিত সোমোৱাবলৈ এই কাষৰ যে গোল এইটো দেখিছে সেইটো অকণমানকৈ এনেকৈ দাঙি দিব লাগিব দাঙি দিলে বেজিটো দাং খাই যাব আৰু কেনি মই ভৰালোঁ সেইখিনি এবাৰ এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে চাই লওক যিহেতু মই একেবাৰে চিলাই কৰিব নাজানো মানে বিশেষকৈ মেচিনত মই একেবাৰে নাজানো মই এইটো শিকিম বুলি আনিছিলোঁ মেচিনটো আৰু আনিছিলোঁ মই মিছোৰ পৰা গতিকে মই কেনেকুৱা পালোঁ কি কথা সেই সকলোখিনি আপোনালোকক ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই গৈ থাকিব মই চিলাই কৰিও দেখাম সম্পূৰ্ণ ভিডিঅ'টো খালি আপোনালোকে চাই থাকক আৰু এইটো হ'ল এটা বক্স ইয়াত যে বহুত কিবা কিবি দিয়ে
গুলি দিয়ে, গুটাম দিয়ে, বেজি দিয়ে, কেঁচি দিয়ে, একদম ভৰ্তি কৰি এটা কিট দিয়ে আৰু মানে কিন্তু কি ক'ব মই য'ত থ'লোঁ মানে আমাৰ ল'ৰাই পাই গ'ল, পাই আধা আধি বস্তু খেলি সি হেৰুৱালেও মই পিছতহে দেখিছোঁ। আৰু এইডাল যেন ভৰিয়েদিও মানে মেচিনটো চলাব পাৰি। ওপৰৰ যিটো ফুটা মই দেখাই আছোঁ বাৰু আপোনালোকক, ওপৰৰ ফুটাটো তেনেকৈ লগাই দি ভৰিটোৱে টাচ কৰি থাকিলে মেচিনটো চলিব। মই অৱশ্যে ভৰিয়েদি এতিয়া নেদেখাওঁ, মই হাতেদি কেনেকৈ লাইনত দি চলাব পাৰি সেইটোৱে দেখাম। মই যিহেতু কাৰেণ্টত দিয়া নাই এতিয়ালৈকে, এয়া দিবলৈ লৈছোঁ। মোৰ বহুত ভয় লাগে জানেনে, মই কেনেবাকৈ কিবা শ্বৰ্ট হ'ব বুলি ভয়ো খাইছিলোঁ বাৰু। প্ৰথমতে ভয়ে ভয়ে দিছোঁ, কাৰণ ক'ব নোৱাৰি এইবিলাক বস্তুৰ কথা। মই আগতেও লাগিছোঁ লাইনত কেইবাবাৰো। তেতিয়াহ'লে আহক মোৰ চিলোৱাটো উল্টাকেই হ'লনে নে চিধাকেই হ'ল মই একো বুজি পোৱা নাই, মাত্ৰ মই চিলাইছোঁহে। আপোনালোকে সেইটো ভুল বুলি যদি ভাবিছে শুধৰাই ল'ব আৰু, কাৰণ মই কৈছোঁৱেই নহয় মই চিলাব নাজানো বুলি, সেইটো কাৰণে মোৰ অলপ খেলি মেলি হ'ল বাৰু। তাৰপৰা এইখিনিত যে দেখিছে সেই ওপৰত লাইট এটা আছে, এই গুটামটোৱে যদি এনেকৈ টিপি থাকে মানে বেজিটোৰ ওচৰত লাইট এটাও থাকে, লাইটটো জ্বলি যায়। আৰু এয়া চিলনিটো তেনেকুৱা হ'ল দেখিলে। এতিয়া আহক আমি দুজাপকৈ চিলাওঁ। দুটা লেয়াৰকৈ চিলালে মানে চিলনিটো কেনেকুৱা হয় সেইটোকে মই দেখুৱাবৰ কাৰণে প্ৰথমতে এটা জাপকৈ চিলাই দেখালোঁ, এতিয়া দুটা জাপকৈ চিলাই দেখুৱাম। তেতিয়া গম পাব আপোনালোকে, চিলাই থকা যিহেতু মানুহখিনিয়ে দেখিলেই গম পাব চিলনিটো মানে কোনটো জাপত কেনেকুৱা আহে, আৰু বেছি ডাঠকৈ যদি চিলাওঁ তেতিয়া কেনেকুৱা হয়, সেই সকলোখিনি দেখাবৰ কাৰণে মই এনেকৈ ভাগ ভাগকৈ দেখাইছোঁ। আৰু দুটা লেয়াৰত চিলাওঁতে চিলনি এয়া হ'ল, ইমান মানে বেয়াও হোৱা নাই দেই। এনেকৈ যদি দিছোঁ এয়া দেখিছে নহয়, টানি হৈছে, ঢিলা হোৱা নাই। অৱশ্যে মই কৈছোঁ নহয়, মই ভালদৰে যেন জনা নাই, জনাসকলৰ চাগে খুব ভাল হ'ব, মই ভালদৰে জনা নাই কাৰণে মোৰ তেনেকুৱা হৈছে অলপ। এতিয়া অলপ ডাঠকৈ লৈছোঁ, ভালদৰে মানে কেইবাটাও লেয়াৰ কৰি লৈছোঁ। আৰু এই কাপোৰখন যেন দেখিছে আপোনালোকে ভাবিছে মাজে মাজে কেলেই চিলাইছে, আগৰ যিসকলে ভিডিঅ' মোৰ চাই তেওঁলোকে গম পাব এইখনৰ এটা কাহিনী আছে সাংঘাতিক ধৰণৰ, সেইটো কাৰণে এই কাপোৰখনকে লৈছোঁ। কাপোৰখন অৱশ্যে খুবেই ভাল আছিলে, চাদৰ মেখেলাযোৰ। গতিকে এগৰাকীয়ে কমেণ্টটো কৰিছিলে, আৰু মই কমেণ্টটোত কৈ দিলে হয়তো বুজি নাপাব, সেইকাৰণে ভিডিঅ' আকাৰে দেখালোঁ। সঁচা কথা ক'বলৈ গ'লে মেচিনটো মই বেয়া পোৱা নাই, ভালেই পাইছোঁ, চিলাবলৈ খুবেই ভাল লাগে। খালি একেবাৰে ডাঠ যে কাপোৰবিলাক চিলাব পাৰিব সেইটো ক'বলৈ নাযাওঁ। যদি ঘপককৈ বেয়াও হ'ব পাৰে, অনলাইনত অনা বস্তু, সেইটোও মই গেৰাণ্টি নিদিওঁ। যদি আপোনালোকে আনি চাম বুলি ভাবিছে, মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে এবাৰ চেক কৰিব পাৰি। মোৰ কাৰণে মই বৰ্তমানলৈকে ঠিকেই পাইছোঁ, যদি বেয়া হৈ যায় সেইটো মই ক'ব নোৱাৰিম বাৰু, কাৰণ মই চিলাই কৰি দেখুৱাম বুলি কৈছিলোঁ আপোনালোকক। আৰু এয়া চিলনি দেখিছেনে, এতিয়া কিন্তু খুব ধুনীয়া হৈছে। মোৰ এইটো চিলনি আকৌ মোৰ ভাল লাগিলে, গতিকে চিলাই ভাল লাগিছে কাৰণে আৰু এখন চাদৰ ল'লোঁ, সেইখনো বোলো চিলাই চাওঁ। এইটো হ'ল আঁচলৰ ভাগটো, বোলো চিলাই চাওঁচোন কেনেকুৱা হয়। যদি এইটো মেচিনত আপোনালোকে শিকিম বুলি ভাবে, কিছুমান সৰু মেচিনতো শিকিবলৈ ভাল যে, তেতিয়া কিন্তু আনিব পাৰে। আৰু এনেই সৰু সুৰা কামবিলাকৰ কাৰণে ঠিকেই আছে, ডাঙৰ যিহেতু কামৰ কাৰণে এইটো মেচিন সম্ভৱ নহয় আৰু গোটেইখিনি যাতে ডাঠ ডাঠ কাপোৰবোৰ চিলাব পাৰি। আৰু মই এয়া চিলালোঁ, অকণমান তেৰা বেকা হৈছে, কিন্তু চিলনিটো খুবেই ধুনীয়া হৈছে। জনাসকলৰ কাৰণে ভাল হ'ব, মই নাজানো কাৰণে বাৰু অলপ বেয়া হৈছে। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে যদি সম্পূৰ্ণ আপোনালোকে মেচিনটো মানে কিটটো ল'বলৈ যায়, তেতিয়া ইয়াৰ দামটো অলপ বেছি হয়। যদি ছিংগুলকৈ মেচিনটো ল'বলৈ যায় তেতিয়া দামটো অলপ কম হয়। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব।